চাওক আমি অসমীয়া যুৱ মঞ্চৰ অবৈধ লালি গুড় আৰু অবৈধ চুলাই ভাটিৰ ওপৰত স্মাৰক পত্ৰ প্ৰদান কৰি আছো। কিন্তু তাৰ ভিত্তিত আমি দেখা পালো যে আমাৰ শিৱসাগৰ জিলা DSP ছাৰে দীপান্তা ফুকন ছাৰে জয়াধাৰ আমাৰ দেওৰাজাত ইতিমধ্যে এজন জৈনক বৰুৱা উপাধিৰ ঘৰত তেওঁ কি কৰিছে, লালি গুড় উদ্ধাৰ কৰিছে আৰু চুলাই ভাটি বহুত ভাঙিছে। গতিকে আমাৰ তাত আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আমি সকলো আমাৰ প্ৰশাসনিক বিষয়াক অনুৰোধ জনাইছো বা এক্সাইজ ডিপাৰ্টমেণ্ট অনুৰোধ জনাইছো যে অনতিপলমে সম্পূৰ্ণ গোটেই চুলাই ভাটি যিমান দেওৰাজ আছে উৎখাত কৰিব লাগে। আৰু ৰাইজ সজাগ হ'ব, কাৰণ কেলে সৌ গোলাঘাটৰ কথা আজিলৈকে আমি পাহৰিব পৰা নাই। প্ৰায় 200-300 মানুহ মৃত্যু মুখলৈ গুচি গৈছে এই অবৈধ লালি গুড় আৰু চুলাইৰ কাৰণে। গতিকে তেনেকুৱা এটা পৰ্যায় হ'বলৈ গৈ আছে আমাৰ শিৱসাগৰ জিলাৰ দেওজা অঞ্চলত, যদি গৈসাগৰ অন্তৰ্গত, আৰু গৈসাগৰ অন্তৰ্গত মানে কি গৈসাগৰ OC নিচেই কাষতে আজি দেওজাখন আছে। কিন্তু আজি গৈসাগৰ আছে নিমাত চকুমুটা খুলিহে বহি থাকে। ওপৰৰ পৰা অৰ্ডাৰ আহিলে তেখেতে যায়, গ্ৰেপ্তাৰ কৰে বা আজি এইখিনি ধৰিছে। গতিকে তেওঁতো জানে ন, তো তেওঁ জনাৰ পিছতো কি ধৰণে তেওঁ চকুমুটা খুলি ভাও ধৰি আছে। গতিকে আৰু এটা আমি কথা ক'ব বিচাৰিছো আমাৰ হালটিং আমাৰ OC ছাৰক, যে তাত এতিয়া গেলেকী হালটিং চুতীয়া বস্তি সুব্ৰত বোলা এজন এতিয়া লালি গুড়ৰ বেপাৰী ওলাইছে, বৰচিলা গোপাল আগৰৱাল বুলি এজন ওলাইছে, মণিলাল বুলি এজন ওলাইছে। গতিকে এই তিনিজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে আমি হালটিং আৰক্ষী বিষয়াক আমি দাবী জনাইছো। চাওক, আমগুৰি অঞ্চলত লালি গুড়ৰ সম্ৰাট, আচলতে তেখেতৰ সম্ৰাট বুলি ক'ব লাগিব কুশ বৰুৱা। তেখেতৰ নেতৃত্বত বিগত সময়ছোৱাত বহু বছৰ ধৰি আচলতে লালি গুড়ৰ এখন বিশাল সাম্ৰাজ্য তেখেতৰ অধীনত গঢ়ি উঠিছে। বিভিন্ন ধৰণৰ আমগুৰি একদম গোটেই আপোনাৰ সমগ্ৰ আমগুৰি অঞ্চলটো এতিয়া বৰ্তমান সময়ত যিহেতু আমগুৰিৰ পৰা আবকাৰী বিভাগৰ অফিচটো উঠি গ'ল, ইয়াত আপোনাৰ দিন দুপৰতে মুকলিভাৱে আচলতে লালি গুড়ৰ লগতে চুলাই যি আছে আচলতে এনেকুৱা ধৰণৰ সাম্ৰাজ্য ইয়াত গঢ় লৈ উঠিছে। আৰু দেখা গৈছে যে আপোনাৰ দিন দুপৰতে এজন সাংবাদিকক তেওঁলোকে আপোনাৰ ভাবুকি দিয়ে, তাৰ আপোনাৰ বান্ধি থোৱাৰ নিচিনা এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে। ইয়াত তেওঁলোকে আচলতে গুণ্ডাগিৰি ইয়াত কৰিবলৈ আৰম্ভ কৰিছে আৰু বাৰম্বাৰ আচলতে গৌৰীসাগৰ আৰক্ষী থানাক বাৰম্বাৰ এই বিষয়ে অভিযোগ দিয়াৰ পিছতো কি কাৰণে আচলতে ইমান দিনে তেখেতক গ্ৰেপ্তাৰ কৰিব পৰা নাই, তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিব পৰা নাই। বিগত সময়ছোৱাত তেওঁ এটা কথা উল্লেখ কৰিছিলে যে তেওঁ সংবাদ মাধ্যমৰ আগত আহি পানি তেওঁ যে লালি গুড়ৰ ব্যৱসায় নকৰো বুলি তেওঁ কথা দিছিলে, কিন্তু পিছৰ পৰ্যায়তে দেখা গ'ল অত্যন্ত আচলতে কুৎসিত মানসিকতাৰ এজন ব্যক্তি হয় তেখেতে। এনেধৰণৰ আচলতে বিশাল সাম্ৰাজ্য তেওঁ লালি গুড়ৰ গঢ়ি তুলিছে আৰু আমগুৰিৰ সমগ্ৰ আচলতে পৰিৱেশ বিনষ্ট কৰি পেলাইছে। তেখেতক অতি শীঘ্ৰে চৰকাৰ আৰু প্ৰশাসনে যাতে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি ব্যৱস্থা গ্ৰহণ কৰক আৰু যিজন সাংবাদিকক তেওঁ আবদ্ধ কৰি ৰাখিছিলে সেই সাংবাদিকজনক আচলতে উচিত যাতে ন্যায় প্ৰদান কৰক আৰু তেখেতক এই কুশ বৰুৱাক যাতে জেল হাজতলৈ প্ৰেৰণ কৰক, আমি তাকে কামনা কৰিছো।